আতিকুর রহমান। কালি মানে ইয়াত আহিলো পেচেণ্ট লৈ, ইয়াতে মেডিকেলত। কালি পৰা পেচেণ্ট তাতে আছে, উল্টাই পুল্টাই আছে, না এটা ডাক্তাৰ যাই আছে আৰু বেলাটো পৰি আছে, এতে চিট দি আছে, তাৰ পিছত চিট দি আছে, এইটো নহয় তাত 3 নম্বৰ যাক, 3 নম্বৰ নহয় 4 নম্বৰ যাক, এনেকা কৰি চিষ্টেম কৰি আছে আমাৰ হেৰাসমেণ্ট কৰি আছে। মই কালি ফোন কৰিলোঁ, মই ক'লো বাইদেউ এনেকৈ কিয় কৰি আছে, আমাৰ মানে পুৰা টেষ্ট ওলাই আছে, মানে পুৰে মানে চিষ্টেমত হোৱা নাই। কল নাই মানে কিবা কৰি মোক খেদাই দিয়ে। কালিৰ পৰা ট্ৰিটমেণ্ট হোৱা নাই, কালি চেনুল ডাক্তাৰটো নাহে, কালিৰ পৰা ডাক্তাৰ মই দেখা পোৱা নাই, কালিৰ পৰা অহা নাই ডাক্তাৰ, ডাক্তাৰ নাই, ডাক্তাৰ নাহে নেকি? ডাক্তাৰ আহে না, ডাক্তাৰে আহে না, আপোনালোক কি কয়? আমাৰ ন্যায় লাগে, ডাক্তাৰ লাগে, ট্ৰিটমেণ্ট কৰা লাগে, কি কৰিব দুখীয়া মানুহ মোৰ ইয়াত কোন মাতি আছে, কোনে কৈছে মাতি দেখাই দিয়ে। মই ইয়াত মই ডিউটিয়ে নকৰোঁ, আপোনাৰ অভিযোগ মাতি দিয়ক, মানুহটো মোৰ ওপৰত মাতি দিয়ক, কোনে কৈছে? এভিডেন্স মই উইদাউট এভিডেন্স আপোনাৰ লগত কথা নাপাতো। আমাৰ ইনচাৰ্জ আছে, আমাৰ ইনচাৰ্জে কমপ্লেইন কৰক মোৰ নামত। মোৰ ইনচাৰ্জৰ নহয়, এইটো কথা নহয়, মই ইনচাৰ্জৰ ট্রিটমেন্টটো হয়েছে, যেটুকু 9 দিন পর রিলিজ হয়েছিল কালি। হ্যাঁ, বাচ্চা রিলিজ দিছে, আর পেশেন্টের যদি রিলিজ পাইছে ডক্টর নাই। হ্যাঁ, আজি না আহে, কালি হব, আজি এতিয়া হল রিলিজটো, এদিন এনেই গেল মোর ইয়াত। নাই ডক্টরটো নাই, ডক্টর আহাই নাই। হ্যাঁ, টান অসুবিধাই তো, এইটো হেরাসমেন্ট তো, এইটো হ্যাঁ কি কৰিব লাগে, সেইটো ব্যৱস্থা কৰিব লাগে কিবা। আমি 2 ঘন্টা খেলেছি, বেডি সামনে জীবনে আসেই নাই, বলতে পারে না, রেখে দিছে, রেখে দিছে, বেডি সামনে খুব কথা নেই। আমি 2টা ঘন্টা আমি সাথে আপনার গভর্নমেন্ট খাচ্ছে, জানেন গভর্নমেন্ট খাচ্ছে না, 3 টাকা চাকরি নিয়ে গভর্নমেন্ট খাচ্ছে, মানুষ উপরে মরে, উপরতলে মরে, ঢুকবে দেয় না, আর 50,000 টাকা দিলে তারা ঢুকবে দেয়। মাথা ঘুরে
Thank you.